নমস্কাৰ এই মুহূৰ্তত দৰ্শকসকলক স্বাগতম জনাইছো খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ বিপদত পৰিছে বিজেপি চৰকাৰ এবাৰ নিশ্চিতভাৱে মুছলমান সংৰক্ষণ কৰিছে এবাৰ চন্দ্ৰবাবু নাইডুৱে নীতিশ কুমাৰৰ পিছত এবাৰ চন্দ্ৰবাবুৱে খুৰ খলাইছে দেশৰ ৰাজনীতিত এক প্ৰকাৰ তুলপাৰ লাগিছে মুছলমানৰ বাবে আনিছে কেইবাখনো বিশেষ আইন চন্দ্ৰবাবু নাইডুৱে আমি জানাই আছো এটা বিশেষ খবৰ কিয়নো অন্ধ্ৰ প্ৰদেশত 4% মুছলিম সংৰক্ষণ নিশ্চিত কৰিছে চন্দ্ৰবাবু নাইডুৱে মুছলিম মহিলাৰ বাবে আনিছে দুলহন আঁচনি মুছলমান মহিলাক বিয়াৰ বাবে চন্দ্ৰবাবু নাইডুৱে দিব 1 লাখ কোটি টকা মুছলমান ছাত্ৰ ছাত্ৰীক 15 লাখ ৰাজ সাহায্য দিব চন্দ্ৰবাবু নাইডুৱে কেৱল কিমানে নহয় উৰ্দু ভাষাক দ্বিতীয় চৰকাৰী ভাষা হিচাপে ঘোষণা কৰিছে চন্দ্ৰবাবু নাইডুৱে মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰ প্ৰদেশত হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ হজ যাত্ৰীসকলে লাভ কৰিব চন্দ্ৰবাবু নাইডুৰ আৰ্থিক সাহায্য চন্দ্ৰবাবুৱে ক'লে টিডিপিয়ে সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো এবাৰ বৰখুনক নেওচি এবাৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ একাংশ লোকৰ প্ৰচণ্ড বৰখুনকো নেওচি ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আজিৰ দিনটোত এটা বেকি নিউজ দিব বিচাৰিছো ৰাতিপুৱাই চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ এবাৰ ৰাজপথ কপাই তুলিছে চাহ শ্ৰমিকসকলে বিধ্বস্ত পথৰ হাৰাশাস্তি খাই ৰাতিপুৱাই প্ৰতিবাদত বহিল শ্ৰমিকসকল নিজ সমষ্টিতে ৰাতিপুৱাই ৰকিবুল হুছেইন গো বেগ ধ্বনি দিবলৈ আৰম্ভ কৰিছে জনতাই হাতে হাতে ছাতি লৈ প্ৰচণ্ড বৰষুণক নেওচি চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে একাংশ চাহ শ্ৰমিকসকলে প্ৰচণ্ড বৰষুণকো নেওচি ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ শ্ৰমিকে ৰাতিপুৱাই চাহ শ্ৰমিকৰ প্ৰতিবাদত কঁপি উঠিছে ৰাজপথ বিধ্বস্ত পথত এবাৰ হাৰাশাস্তি খাই ৰাতিপুৱাই প্ৰতিবাদত বহিছে শ্ৰমিকসকল আজিৰ খন্দিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ বিজেপিৰ দিনত অপমানিত হৈছে সংখ্যালঘু এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো বিজেপিৰ দিনত অপমানিত হৈছে ৰাজ্যৰ সংখ্যালঘু উন্নয়নৰ বিপৰীতে সংখ্যালঘুক ভয়ভীত দেখুৱাইছে চৰকাৰে মুছলমানৰ ঘৰ উচ্ছেদ কৰিছে এইখন বিজেপি নেতৃত্বাধীন চৰকাৰখনে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খানৰ এক বিস্ফোৰক মন্তব্য বিজেপিৰ বিৰুদ্ধে সংখ্যালঘু একত্ৰিত হোৱাৰ কথাও কৈছে সলমান খানে বিজেপিৰ দিনত অপমানিত হৈছে ৰাজ্যৰ সংখ্যালঘুসকল উন্নয়নৰ বিপৰীতে সংখ্যালঘুক ভয়ভীত খুৱাইছে এইখন চৰকাৰে মুছলমানসকলৰ ঘৰ উচ্ছেদ কৰিছে এইখন চৰকাৰে কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ সলমান খানৰ এক বিস্ফোৰক মন্তব্য সন্ধিয়াৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি এক শিহৰণকাৰী পথ দুৰ্ঘটনা আজি সংঘটিত হৈছে আৰু একেলগে 12 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা খবৰ দিয়াৰ চেষ্টা কৰিছো পুনৰ দেশ কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা আজি সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত তিতাতে প্ৰাণ হেৰুৱাইছে 12 গৰাকীকৈ লোকে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছ আৰু পিকআপ ভানৰ সৈতে মুখামুখি সংঘৰ্ষ আৰু তাৰ পিছতে 12 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাখী বন্ধন পালনৰ বাবে ঘৰলৈ যোৱা বহু যাত্ৰীৰ কৰুণ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 27 গৰাকীৰো অধিক লোক যিকোনো মুহূৰ্ততে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে উত্তৰ প্ৰদেশৰ বুলন চহৰত সংঘটিত হৈছে দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে পিকআপ বাহনখনত উঠি 35 গৰাকীকৈ শ্ৰমিক গৈ আছিল ঘৰলৈ আৰু তাৰ পিছত পৰিয়ালৰ সৈতে ৰাখী বন্ধন পালনৰ সপোন পূৰণ নহল বহু শ্ৰমিকৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশৰ স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি আজি পৰ্যন্ত প্ৰতিবাদ অব্যাহত আছে ৰাস্তাত ওলাই পৰিছে খ মহিলা আৰু তাৰ পিছত স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে প্ৰতিবাদত বহিছে বহু লোক আমাক স্মাৰ্ট মিটাৰ নালাগে আগৰ মিটাৰটোকে দিয়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদত এইদৰে জনতাৰ আৰ্তনাদ আমাক স্মাৰ্ট মিটাৰ নালাগে আগৰ মিটাৰটোকে আমাক দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী গৰাকীক এটা গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো ওপৰৰ গাদীত বহি আপোনালোক আৰামত আছে
এয়া প্ৰতিবাদী জনতাৰ আহ্বান আপোনালোক মন্ত্ৰী বিধায়কসকল ওপৰৰ গাদীত বহি আছে আমি কেনেকৈ জীয়াই আছো কিয় চিন্তা নকৰে ইয়া মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে জনতাই আমি দিন হাজিৰা কৰি খাও কোনফালে আমি পইচা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমি কষ্ট কৰি উপাৰ্জন কৰা পইচাৰে খামেইনি লৰা ছোৱালীক পঢ়াম উত্তৰ দিয়ক এইবুলি মন্তব্য কৰিছে উত্তেজিত জনতাই ৰাইজে ৰজা খেয়া পাহৰি নাযাব হিমন্ত বিশ্ব শৰ্মা একো উপায় নহলে কেৰাচিন তেলকে দিয়ক তেনেকৈ চলিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এয়া জনতাৰ আৰ্থনাত লগতে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই সকল মহিলাই কি কৈছে শুনিবলৈ আপোনাৰ বাৰু সময় আছে নেকি এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ বাবে জনতাই কৰিছে আহ্বান চৰকাৰে স্মাৰ্ট মিটাৰ লগাইছে আৰু স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত হুৰাহুৰে বৃদ্ধি পাইছে বিদ্যুতৰ বিল আৰু বিদ্যুতৰ বিল বৃদ্ধি হোৱাৰ পিছত এতিয়া জনতাৰ মূৰত এক প্ৰকাৰ ৰাম টাঙুৰ খোদাইছে এইখন চৰকাৰে আৰু তাৰ পিছতে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে আৰম্ভ হৈছে প্ৰতিবাদ আৰু প্ৰতিবাদত বহিছে এইদৰে একাংশ লোক আৰু একাংশ লোকে এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে যে স্মাৰ্ট মিটাৰ এতিয়া বন্ধ হ'ব লাগে স্মাৰ্ট মিটাৰে দেশৰ জনতাক জ্বলা কলা খুৱাইছে আৰু তাৰ মাজতেই এইখন চৰকাৰে হেনো কাণ খাৰ দিয়া নাই জনতাৰ আহ্বান জনতাৰ কথাত কোনো গুৰুত্ব দিয়া নাই এইখন চৰকাৰে সন্ধিয়াৰ অনেক গুৰুত্বপূৰ্ণ খবৰ হৈছে চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰীতিয়ে বিপদত পেলাইছে এতিয়া বিজেপিক মুছলমানৰ বাবে ঘোষণা কৰিছে কেইবাটাও আঁচনি ইতিমধ্যে আমি উল্লেখ কৰিছো যে মুছলমানৰ বাবে ইখনৰ পিছত কিখনকৈ আঁচনি আনিছে চন্দ্ৰবাবু নাইডুৱে জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাখনো অভিলাষী আঁচনি মুকলি কৰিছে চন্দ্ৰবাবু নাইডুৱে কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় বিয়া হ'বলৈ ওলোৱা ছোৱালীৰ বাবেও আনিছে নতুন আঁচনি সংৰক্ষণ কৰিছে মুছলমানৰ বাবে 4% আসন মুছলিম মহিলাৰ বাবেও আনিছে কেইবাখনো আইন এই আঁচনিৰ অধীনত মুছলমান মহিলাই পাব 1 লাখ কোটি টকা এইদৰে ছাত্ৰ ছাত্ৰীৰ বাবে আনিছে বিশেষ কিছু আঁচনি প্ৰতিগৰাকী মুছলমান ছাত্ৰ ছাত্ৰীয়ে পাব 15 লাখ টকাকৈ ৰাজ সাহায্য আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে এইবাৰ মধ্যপ্ৰাচ্যত আপডেট দিব বিচাৰিছো ইজৰাইলৰ ওপৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ কৰাৰ পৰিকল্পনা চলাইছে হিজবুল্লাহৰ পক্ষত এইবাৰ ৰাছিয়া জনাই গৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হিজবুল্লাহৰ পক্ষত আছে এইবাৰ ৰাছিয়া হিজবুল্লাহক অস্ত্ৰ যোগান ধৰিছে ৰাছিয়াই ইজৰাইলৰ ওপৰত ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা হিজবুল্লাহৰ এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো হিজবুল্লাহক অত্যাধুনিক ড্ৰোন যোগান ধৰিছে ৰাছিয়াই চকুৰ প্ৰচাৰতে ইজৰাইলক তছনছ কৰি দিয়াৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট ৰচনা কৰিছে ইৰাণ আৰু ৰাছিয়াৰ সমৰ্থনত ভয়ংকৰ যুদ্ধৰ প্ৰস্তুতি হিজবুল্লাহৰ আক্ৰমণৰ পৰিকল্পনাৰ খবৰ কোৱাৰ পাছতেই আক্ৰমণ এইবাৰ ইজৰাইলৰ লেবাননত ভয়ংকৰ আক্ৰমণ এইবাৰ আইডিএফৰ হিজবুল্লাহৰ অস্ত্ৰ ভাণ্ডাৰ শেষ কৰাৰ পৰিকল্পনা ৰকেট বোমাৰে লেবাননত ভয়ংকৰভাৱে আক্ৰমণ চলোৱা হৈছে